Hey guys, welcome back to my YouTube channel. পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। তো আপোনালোকে জানে মই মানে তিনি ধৰণৰ ভিডিঅ' বনাম। তো সেই তিন প্ৰকাৰৰ ভিতৰত এটা হৈছে ব্লগিং আৰু এটা হৈছে প্ৰেংক কল আৰু এটা হৈছে ইনফৰমেশ্যনেটিভ টাইপ ভিডিঅ'। কোনো ধৰণৰ ব্লগিং বা মানে প্ৰেংক কল নহয়, এইটো মানে অলপমান ইনফৰমেশ্যনেটিভ টাইপ ভিডিঅ' হ'বলৈ গৈছে। আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই নিশ্চয় এইটো গম পাইছে, মানে এটা বানপানীৰ সমস্যাৰ ওপৰত মানে ভিডিঅ' এটা হ'বলৈ গৈ আছে। আৰু এতিয়া আপোনালোকে জানে যে ডুবাইখন হৈছে এখন মৰুভূমি, তাতে বানপানীটো নহয়ে প্ৰায়, মানে বৰষুণ নহয়ে বেছিভাগ। তো বৰ্তমান ডুবাইখন এটা ভয়ংকৰ সমস্যাত মানে পৰিণত হৈছে। কোৱাৰ অলপমান ভুল হৈছে। তো ডুবাইখন ভয়ংকৰ সমস্যাত পৰিণত হৈছে, মানে এতিয়া কেওফালে মানে তাতে বানপানীৰে মানে পৰিপূৰ্ণ হৈ গৈছে। তো তাৰে আগতে কেইটামান ভিডিঅ' ক্লিপ আপোনালোকে চাই লওক। তো এয়াই হৈছে ডুবাই চহৰৰ অৱস্থা। তো চাই লওক আপোনালোকে ভালকৈ, মানে কেনেকুৱাকৈ কি হৈছে। তো বৰ্তমান সময়ত ডুবাইখন এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে। তো দেখিছে গাড়ী কেনেকুৱাকৈ উপঙি আছে। তো এইফালে চাওক, এইটো হৈছে সম্পূৰ্ণ ৰাজপথ। তো ইয়াত গাড়ী উপঙি আছে আৰু সেইফালে গাড়ী চলি আছে তো পানীৰ মাজেৰে। তো এতিয়া ভালদৰে আপোনালোকে ভিডিঅ' ক্লিপটো চাওঁতে মন কৰিব যে ইয়াত বৰষুণ প্ৰায় নহয়, কিন্তু এতিয়া চাওক মানে ধাৰাসাৰ বৰষুণ দিছে। বৰ্তমানো বৰষুণ দিয়ে আছে এই ভিডিঅ'টোত। চালা ভিডিঅ' ক্লিপ মানে দেখিছে নহয়, বানপানী মানে ৰাস্তাই পদূলিয়ে মানে চবতে হৈছে। তাত গাড়ীবিলাক উপঙি আছে। তো এনেকুৱা লেভেলত মানে বানপানীটো হৈছে। তো চাওক, ডুবাইত প্ৰায়ভাগ আপোনাৰ বৰষুণটো নহয়গৈ। তো বৰষুণ কৰিবলৈকে তাত এটা পদ্ধতি ব্যৱহাৰ কৰা হয়। আৰু সেই পদ্ধতিটো কোৱাৰ আগতে কৈ দিছোঁ, আপোনালোকে অলপ আগত যিটো ভিডিঅ' ক্লিপ দেখিলে তাত বৰষুণটো হোৱা, বা এতিয়া যিটো আপোনালোকে ভিডিঅ' ক্লিপ দেখি আছে ইয়াত বৰষুণটো হোৱা, তো এইখিনি প্ৰায় 2 বছৰৰ বৰষুণ প্ৰায় এদিনত হৈ গৈছে। তো চাওক কেনেকুৱা আচৰিত ধৰণৰ বৰষুণ হ'ব লাগিব। তো এতিয়া বলক ভিডিঅ'টোৰ মাজলৈ। এতিয়া আপোনালোকক পদ্ধতিটো কৈ দিছোঁ, মানে আপোনালোকেতো জানে মানে ডুবাইখন এখন মৰুভূমি, তো তাত মানে বৰষুণ প্ৰায় নহয়ে। তো চাওক, যেতিয়া মানে ডুবাই আকাশৰ ওপৰত যোনটো মেঘ থাকে, তো মেঘটো মই আপোনালোকক স্ক্ৰীনত দেখাই দিছোঁ। মানে মেঘটো তো এনেকুৱাকৈ আহে আৰু যায়, তো এনেকুৱাকৈ অহা যোৱা কৰি থাকে। তো সেইকাৰণে মানে বৰষুণটো তাত নহয়েগৈ, মানে বস্তুটো মানে মেঘটো এনেকুৱাকৈ যায়ে থাকে, সেইকাৰণে তাত বৰষুণ নহয়গৈ। তো এতিয়া আপোনালোকক কৈ আছোঁ মানে তাত বৰষুণ হোৱা পদ্ধতিটো মানে প্ৰচেছটো কেনেকুৱাকৈ কৰা হয়। তো চাওক, যেতিয়া মই আপোনালোকক স্ক্ৰীনত দেখাই দিছোঁ, তো তাত মানে মেঘৰ ওপৰেৰে এখন এয়াৰপ্লেন বা হেলিকপ্টাৰ হেলিকপ্টাৰ নহয় বাৰু, এয়াৰপ্লেনে পঠোৱা হয়। তো আপোনালোকে স্ক্ৰীনত দেখি আছে। তো তাত মানে কিছুমান পদাৰ্থ পঠাই দিয়া হয়, মানে নিমখ জাতীয় ধৰতো সেনেকুৱা 2-3টা পদাৰ্থ মানে পঠাই দিয়া হয়। তো যেতিয়া মানে প্লেনখন এনেকুৱাকৈ মেঘৰ ওপৰেদি আপোনালোকে দেখিছে হয়তো স্ক্ৰীনত, তো এনেকুৱাকৈ ওপৰেৰে যেতিয়া যাব, তেতিয়া তাৰ পৰা সেই বস্তুখিনি অৰ্থাৎ মানে পদাৰ্থখিনি তাত মেঘৰ ওপৰত পৰিব, আৰু মেঘৰ ওপৰত পৰি কেনে মেঘখিনি ফালি চিৰি অৰ্থাৎ মানে কি আৰু বৰষুণলৈ পৰিণত হ'ব, আৰু সেই বৰষুণটো পৰিব ডুবাই মৰুভূমিৰ ওপৰত। মই আপোনালোকক কৈছোঁৱে, মানে আপোনাৰ যোনটো মেঘটো ডুবাই আকাশৰ ওপৰেৰে গুচি যায়, তথাপিও বৰষুণ নহয়। তো এইবাৰ ক্লাউড ছেডিং কৰা হোৱা নাই, মানে যোনটো মানে এই পদ্ধতি মানে প্ৰচেছটো আছে ন, প্লেনেৰে এনেকুৱাকৈ নিমখ জাতীয় পদাৰ্থ পেলাই দিয়াটোতো ক্লাউড ছেডিং বুলি কয়। তো এইটো কৰা নাই, কিন্তু মই আপোনালোকক অলপ আগতেও ক'লোঁ, মানে প্ৰায় 2 বছৰৰ বৰষুণ একদিনত হৈছে, মানে 24 ঘণ্টাত 2 বছৰৰ বৰষুণ দি দিছে ডুবাইত। ভাবক কেনেকুৱা হ'ব লাগিব। তো এইখিনিতে চাওক, ডুবাইত মানে কোনো ধৰণৰ নলী নাই, মানে নল নাই, মানে যিটো আমাৰ পানী যোৱা ড্ৰেইন বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত। তো এনেকুৱা ড্ৰেইন বোলা সেই নলীটো নাই মানে। তো য'ত মানে বৰষুণে নহয়, অৰ্থাৎ পানী নহয়, তো তাত মানে সেইবিলাক নলৰ ব্যৱস্থা থকা নাযায়। তো সেইকাৰণে পানীটো মানে মেইনলি তললৈ শোষণ কৰি নিবলৈ পৰা নাই, মানে তাৰ পৰা পানীটো মানে ছাইড লাগিব পৰা নাই। মানে যেতিয়া মানে নলী বা এনেকুৱাকৈ ড্ৰেইন থাকে, তো পানীটো মানে অট'মেটিকলি মানে নোহোৱা হৈ যায়। আৰু সেনেকুৱা নলাৰ এটা উৎকৃষ্ট উদাহৰণ। তো এইফালে চাওক, এইটো আপোনালোকে দেখিছে, এইটো একদম সম্পূৰ্ণ ৱালৰ নিচিনা এটা নলাই, মানে এইটো ঘৰৰ পৰা ইফালৰ পৰা তো এনেকুৱাকৈ এইফালে যায়। চাওক, ইয়াৰ ভিতৰে যেনেকুৱাকৈ পানী আহে, তো ইয়াত বানপানীটো হ'ব নোৱাৰে, তো এনেকুৱাকৈ গুচি যায় পানীটো। তো এনেকুৱাকৈ ডুবাইত কোনো ধৰণৰ পদ্ধতি নাই যে পানী এনেকুৱাকৈ নলাৰে যাব, কাৰণ তাত বানপানীয়ে নহয়। তো থাকি কেনেকুৱা কি হ'ব, কাৰণ তাত বৰষুণে নহয়। তো এনেকুৱাকৈ ক্লাউড ছেডিঙৰ সহায়ত বৰষুণ কৰা হয়, মেঘটো ভাঙি তো বৰষুণ আকাৰে তলত পৰে। এতিয়া এনেকুৱাকৈ বানপানী হৈ মানে পতককে মানে সোনকালে অতি শীঘ্ৰে শুহি নোযোৱাৰ কাৰণটো কি হৈছে, তো মাটিৰ তলত যিটো আমাৰ প্লাষ্টিক পেলনীয়া বস্তুবিলাক, আমাৰ ধৰ চিপছৰ পেকেটে হওক বা বটলে হওক বা বিভিন্ন ধৰণৰ প্লাষ্টিকে হওক, তো আপোনালোকে ব্যৱহাৰ কৰে
তো এইটো ডাষ্টবিনত নেপেলাই। আচ্ছা পুৰিও পেলাব নালাগে, মানে পুৰি পেলাব পাৰে মানে অলপমান দূৰৰ জেগাত, মানে বায়ু প্ৰদূষণটো বাৰু হ'বই, তো এটা হ'লে এটা নহ'ব, তো সেনেকুৱা কথা। তো চাওক আপোনালোকে পেকেটটো খাই কেনে ডাইৰেক্ট পেলাই দিয়ে, তো পেলাই দিয়াৰ পিছত সেইটো একদম হাজাৰ হাজাৰ বছৰলৈকে এইটো বস্তুটো পচি নাযায়, মানে প্লাষ্টিকটো। তো তাৰে সহায়ত কি হ'ব, মাটিৰ তলত এটা মানে তৰপ এটা বান্ধিব, মানে লেয়াৰ এটা হৈ যাব। তো তাৰ ওপৰত যদি পানী হয়, সেইটো পানী কেতিয়াও শুকাই নাযায়, মানে একদম সেইটো বানপানীৰ সৃষ্টি হ'ব। আৰু এতিয়া বৰ্তমান সময়ত অসমতো এই সমস্যাটোৱে মানে বিৰাজ কৰি আছে, এই প্লাষ্টিকৰ সমস্যা। এতিয়া এইখিনি বাদ দিয়ক, মানে লাহে লাহে পৃথিৱীৰ অন্তকাল আহি পাইছে, মানে আমাৰো অন্তকাল মানে আহি পাইছে। কাৰণ এটা বস্তু মানে এটা জীৱক ইমান বছৰো মানে সেই ভগৱানে ৰাজত্ব কৰিব নিদিয়ে পৃথিৱীত। তো চাওক আগতে এটা সময়ত আপোনালোকক চীনত দেখাই দিছো, মানে ডাইনাছৰ ৰাজত্বকাল আছিল। তো ফাৰ্ষ্ট তো তেতিয়া চাওক, তেতিয়া ডাইনাছৰ পৃথিৱীৰ পৰা বিলুপ্ত কৰি দিলে, এনেকুৱাকৈ মৰিলে। তো এতিয়াও আমাৰ মানুহৰ বিলুপ্ত কাল আহি আছে। তো মানুহ এনেকুৱাকৈ যাব, কাৰণ মানুহকো এনেকুৱাকৈ মানে কিমান সহ্য কৰিব আৰু পৃথিৱীৰ মানুহৰ অত্যাচাৰ। অমুক কৰিব তমুক কৰিব, গছ কাটিব, কিবা কাটিব, অ'ত প্লাষ্টিক পেলাব, ত'ত কিবা কৰিব। তো এনেকুৱাকৈ বাকী আপোনালোকে চালে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। আই হোপ আপোনালোকে ভালে পাইছে চাগে। মানে এইটো চেনেলত লং ভিডিঅ' অহাত অলপমান অসুবিধা হৈ আছে, কাৰণ মই ঘৰত নাই, এটা বেলেগ ঠাইত আছোঁ। তো অতি শীঘ্ৰে ঘৰত যাম, তো তাৰ পৰা প্ৰেংক কল ভিডিঅ' বা ব্লগিং হওক বা কিছুমান এনেকুৱা কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম, যিহেতু মই এতিয়া বৰ্তমান ঘৰত নাই। কিবা কিবি দি আছোঁ আৰু এনেকুৱাকৈ সৰু সুৰা মিনি ব্লগ দি আছোঁ এইকেইটা দিন। তো আপোনালোকে চাব। ইয়াতে মানে এটা ভিডিঅ' বনাব লাগিলে মানে ঘূৰি ফুৰিব লগা হয়। চাওক মই তাৰ পৰা একদম এই পুখুৰী পাৰৰ ইয়ালৈকে আহিছোঁ, এই পুখুৰী পাৰ মস্ত একদম। তো আমাৰ তাতে থাকিলে একদম ঘৰতে বনাই দিব পাৰি। তো ইয়াতে মানে অলপমান ঘূৰি ফুৰিব লাগে, তো সেইকাৰণে অলপমান শাস্তি কি এতিয়া এইবিলাক বাদ দিয়ক। তো গাইছ এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইকটো কৰি দিব, আৰু ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত আছে, সকলোৱে গৈ মানে ফ'ল' কৰি ল'ব একাউণ্টটো। তো স্ক্ৰীনতো তলত আহি আছে, তো আপোনালোকে চাব পাৰে, স্ক্ৰীনত আহি আছে আৰু ডেছক্ৰিপশ্যনতো লিংকটো আছে, তো সকলোৱে চাব। তো গাইছ এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰা দিয়ক। আজিলৈকে বাই বাই, জয় অসম।